পৰিয়ালৰ লোকে বোলে বিয়াপাত বন্ধুবৰ্গই বোলে বিয়াপাত পিছে বিয়া পাতিবনো কাক পতাব পৰা নাই এজনী প্ৰেমিকা গোটাব পৰা নাই এজনী পত্নী বিয়া পাতিবলৈ পাত্ৰী বিচাৰি নাপায় হাহাকাৰ এজন যুৱকৰ বয়সো হৈছে বিয়াও পাতিব পৰা নাই পৰিয়াল আৰু বন্ধুবৰ্গৰ হেঁচাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল এজন যুৱকৰ বিয়া পাতিবলৈ ছোৱালী বিচাৰে কিন্তু ক'তো নাপায় মন পছন্দৰ এজনী উপায়হীন হৈ সহায় ল'লে মেট্ৰিমনি সাইটৰ কিন্তু ৰামঠগন দিলে মেট্ৰিমনি সাইটেও কেৰালাৰ এজন যুৱকে বিয়াৰ বাবে পাত্ৰী বিচাৰি হাবাথুৰি খোৱাৰ পাছত সহায় লৈছিল মেট্ৰিমনি সাইটৰ কিন্তু মেট্ৰিমনি সাইটতো মনে মিলা পাত্ৰী বিচাৰি নাপায় ক্ষোভত জ্বলি উঠে ভুক্তভোগী যুৱকজন কাষ চাপিল আদালতৰ হয় মেট্ৰিমনি সাইটতো ছোৱালী বিচাৰি নাপায় অস্থিৰ হৈ পৰিল যুৱকজন ক্ষুব্ধ হৈ কেৰালাৰ মেট্ৰিমনি ৱেবছাইটৰ বিৰুদ্ধে জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামৰ কাষ চাপি তৰিলে গোচৰ 2019 চনত তেওঁ তৰা গোচৰটোৰ শুনানি চলিত বৰ্ষৰ মে মাহত সম্পন্ন হয় আৰু 15 মেত জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামে কেৰালা মেট্ৰিমনি ৱেবছাইটক 25,000 টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে লগতে যুৱকজনে এই গোচৰটোৰ বাবদ হোৱা সমস্ত খৰচ ব্যয় কৰাৰো নিৰ্দেশ দিয়ে জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামে এটা চৌদিশে বিয়পি পৰিছে এই খবৰ জিলা ফৰামৰ অধ্যক্ষ ডি.বি. বিনু আৰু আন সদস্যদ্বয় বামচন্দ্ৰন ডি আৰু বিদ্যা টি এনে যোৱা 15 মেত যুৱকজনৰ সপক্ষে ৰায়দান দিয়ে কেৰালাৰ মেট্ৰিমনি সাইটে উপযুক্ত পাত্ৰী লাভ কৰাত যুৱকজনক উচিত সেৱা প্ৰদান নকৰাটো প্ৰমাণিত হোৱাৰ পাছতেই যুৱকজনৰ সপক্ষে ৰায় দিয়ে উক্ত ফৰামে উল্লেখ্য যে কেৰালা এই মেট্ৰিমনি সাইটটোৰ বিৰুদ্ধে আন লোকেও দাখিল কৰিছে একে অভিযোগ মুঠৰ ওপৰত অবিবাহিত যুৱকক প্ৰবঞ্চনাৰ ফল লাভ কৰিলে মেট্ৰিমনিয়েল সাইটটোৱে বিয়াৰ বাবে কইনা লাভ নকৰিলেও জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামৰ তৎপৰতাত ক্ষতিপূৰণ লাভ কৰিলে ভুক্তভোগী যুৱকজনে নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন পৰিয়ালৰ লোকে বোলে বিয়াপাত বন্ধুবৰ্গই বোলে বিয়াপাত পিছে বিয়া পাতিবনো কাক পতাব পৰা নাই এজনী প্ৰেমিকা গোটাব পৰা নাই এজনী পত্নী বিয়া পাতিবলৈ পাত্ৰী বিচাৰি নাপায় হাহাকাৰ এজন যুৱকৰ বয়সো হৈছে বিয়াও পাতিব পৰা নাই পৰিয়াল আৰু বন্ধুবৰ্গৰ হেঁচাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল এজন যুৱকৰ বিয়া পাতিবলৈ ছোৱালী বিচাৰে কিন্তু ক'তো নাপায় মন পছন্দৰ এজনী উপায়হীন হৈ সহায় ল'লে মেট্ৰিমনি সাইটৰ কিন্তু ৰামঠগন দিলে মেট্ৰিমনি সাইটেও কেৰালাৰ এজন যুৱকে বিয়াৰ বাবে পাত্ৰী বিচাৰি হাবাথুৰি খোৱাৰ পাছত সহায় লৈছিল মেট্ৰিমনি সাইটৰ কিন্তু মেট্ৰিমনি সাইটতো মনে মিলা পাত্ৰী বিচাৰি নাপায় ক্ষোভত জ্বলি উঠে ভুক্তভোগী যুৱকজন কাষ চাপিল আদালতৰ হয় মেট্ৰিমনি সাইটতো ছোৱালী বিচাৰি নাপায় অস্থিৰ হৈ পৰিল যুৱকজন ক্ষুব্ধ হৈ কেৰালাৰ মেট্ৰিমনি ৱেবছাইটৰ বিৰুদ্ধে জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামৰ কাষ চাপি তৰিলে গোচৰ 2019 চনত তেওঁ তৰা গোচৰটোৰ শুনানি চলিত বৰ্ষৰ মে মাহত সম্পন্ন হয় আৰু 15 মেত জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামে কেৰালা মেট্ৰিমনি ৱেবছাইটক 25,000 টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে লগতে যুৱকজনে এই গোচৰটোৰ বাবদ হোৱা সমস্ত খৰচ ব্যয় কৰাৰো নিৰ্দেশ দিয়ে জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামে এটা চৌদিশে বিয়পি পৰিছে এই খবৰ জিলা ফৰামৰ অধ্যক্ষ ডি.বি. বিনু আৰু আন সদস্যদ্বয় বামচন্দ্ৰন ডি আৰু বিদ্যা টি এনে যোৱা 15 মেত যুৱকজনৰ সপক্ষে ৰায়দান দিয়ে কেৰালাৰ মেট্ৰিমনি সাইটে উপযুক্ত পাত্ৰী লাভ কৰাত যুৱকজনক উচিত সেৱা প্ৰদান নকৰাটো প্ৰমাণিত হোৱাৰ পাছতেই যুৱকজনৰ সপক্ষে ৰায় দিয়ে উক্ত ফৰামে উল্লেখ্য যে কেৰালা এই মেট্ৰিমনি সাইটটোৰ বিৰুদ্ধে আন লোকেও দাখিল কৰিছে একে অভিযোগ মুঠৰ ওপৰত অবিবাহিত যুৱকক প্ৰবঞ্চনাৰ ফল লাভ কৰিলে মেট্ৰিমনিয়েল সাইটটোৱে বিয়াৰ বাবে কইনা লাভ নকৰিলেও জিলা উপভোক্তা বিবাদ নিবাৰণ ফৰামৰ তৎপৰতাত ক্ষতিপূৰণ লাভ কৰিলে ভুক্তভোগী যুৱকজনে নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন